আৰক্ষীৰ অনিহাৰ বাবে শেষ হ'ল মৌচুমী গগৈৰ জীৱন। ভূপেন দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা মৌচুমীয়ে নাপালে ন্যায়। 8 ডিচেম্বৰত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ দিছিল মৌচুমীয়ে। এজাহাৰ দাখিলৰ পিছতো কোনো ব্যৱস্থা নললে পাণবজাৰ মহিলা আৰক্ষীয়ে। মৌচুমী গগৈ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ মূৰ। জীৱনৰ প্ৰতি অহা ভয়াৱহ আশংকা সন্মুখত দেখিবলৈ পাইছিল মৌচুমীয়ে। লাহে লাহে যেন মৌচুমীয়ে জানিব পাৰিছিল এক ভয়াৱহ সময় এতিয়া সন্মুখত। সেয়ে এটা মাহৰ ভিতৰতে দুবাৰকৈ পাণবজাৰ মহিলা আৰক্ষীৰ কাষ চাপিছিল মৌচুমী। 8 ডিচেম্বৰত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দিয়া মৌচুমী গগৈয়ে 24 ডিচেম্বৰত পুনৰ গৈছিল পাণবজাৰ মহিলা আৰক্ষী থানালৈ। কিন্তু প্ৰায়ভাগ ভুক্তভোগীৰ অভিযোগৰ দৰে আৰক্ষীৰ ন্যায়ৰ পৰা বঞ্চিত হ'ল মৌচুমী গগৈ। কিয়নো এজাহাৰ দাখিলৰ পাছতো আৰক্ষীয়ে গোচৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। সেই 24 ডিচেম্বৰত মৌচুমী গগৈয়ে পুনৰ পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছতহে আৰক্ষীয়ে ভূপেনক ফোন কৰিহে থানাত হাজিৰ হ'বলৈ কৈছিল। কিন্তু স্বাভাৱিকতেই আৰক্ষীৰ ফোন পোৱাৰ পিছত মোবাইল ফোন বন্ধ কৰিছিল ঘাতক ভূপেন দাসে। আৰক্ষীৰ সন্মুখলৈকো যোৱা নাছিল ভূপেন দাস। আৰু সেই ঘটনাৰ পাছতেই 25 ডিচেম্বৰত ভূপেনে লগ কৰিছিল মৌচুমীক। মৌচুমীৰ সৈতে বাকযুদ্ধত লিপ্ত হৈছিল ঘাতক ভূপেন দাস। মৌচুমীক গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল ভূপেন দাসে। কিন্তু ভূপেনৰ বিৰুদ্ধে গোচৰ উঠাই ল'বলৈ অস্বীকাৰ কৰিছিল মৌচুমীয়ে। কিয়নো 2 বছৰ ধৰি ভূপেনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱা মৌচুমীয়ে 7 মাহ পূৰ্বে জানিবলৈ পাৰিছিল ভূপেন দাস বিবাহিত, 2টি কন্যা সন্তানৰ পিতৃ। সেয়েহে লাহে লাহে ভূপেনৰ সৈতে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰিছিল মৌচুমীয়ে। কিন্তু মৌচুমীৰ এই অৱহেলা সহ্য হোৱা নাছিল ভূপেনৰ বাবেই এই 6টা মাহৰ ভিতৰত 3বাৰকৈ ভাড়াঘৰ সলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল মৌচুমীৰ। আৰু অৱশেষত আৰক্ষীৰ কাষ চাপিছিল মৌচুমীয়ে, বিচাৰিছিল এক বিহিত ব্যৱস্থা। কিন্তু সেই ঘটনাৰ বাবেই প্ৰতিশোধ পৰায়ণ হৈ উঠিছিল 2টি কন্যা সন্তানৰ পিতৃ ভূপেন দাস। দুয়োজনৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলতেই মৌচুমীক শেষ কৰি দিয়াৰ পৰিকল্পনা কৰিছিল ভূপেন দাসে। সেই পৰিকল্পনা অনুসৰিয়েই এখন গাড়ী ভাড়ালৈ লৈছিল ভূপেন দাসে, ফলো কৰিছিল মৌচুমীক। আৰু বৃহস্পতিবাৰৰ পুৱা 10:30 ৰেপিডত উঠি অফিচলৈ যাবলৈ ওলোৱা মৌচুমীক উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰিলে ভূপেন। চিচিটিভিত বন্দী হৈ ৰ'ল সমগ্ৰ দৃশ্য। আৰু এই ঘটনাৰ মাত্ৰ 2টা ঘণ্টাৰ ভিতৰতে মৃত্যুমুখত পৰিল মৌচুমী গগৈ। মৌচুমীৰ মৃত্যুত ঘাট মাউৰা হ'ল মৌচুমীৰ 10 বছৰীয়া কন্যা সন্তানটি। কিন্তু প্ৰশ্ন হৈছে 8 ডিচেম্বৰতে এজাহাৰ দাখিলৰ পাছতো পাণবজাৰ মহিলা আৰক্ষীয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল? অৰ্থাৎ আৰক্ষীৰ গোচৰৰ প্ৰতি অনীহাৰ বাবেই অকাল মৃত্যুক সাৱটি ল'লে মৌচুমীয়ে। ইপিনে আকৌ মৌচুমী গগৈক হত্যা কৰি পত্নীলৈ এক টোকা লিখিছিল ভূপেনে। মৌচুমীক হত্যা কৰি নিজকে শেষ কৰাৰ অপচেষ্টা কৰা ভূপেনে পত্নী, সন্তান আৰু মাকলৈ এটা টোকা লিখিছিল। ঘাতক ভূপেন দাসে নিজৰ শৰীৰতে লিখিছিল মাতৃ আৰু পত্নীৰ কথা। আনহাতে বাওঁ হাতৰ তলুৱাত কলমেৰে ভূপেনে লিখিছিল, মই মৰিলে মোৰ হাতত থকা আঙুঠিকেইটা ৱাইফ আৰু মাক দিব, পত্নীৰ ফোন নম্বৰ। আৰু এনেকৈয়ে এটা ঘটনাৰ অন্ত পৰিছিল। আৰক্ষীয়ে যদি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেনেহ'লে হয়তো মৌচুমী গগৈ জীয়াই থাকিলেহেঁতেন। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।